আজি 19/2/2024 চনৰ মেট্ৰিক পৰীক্ষাৰ ছ'চিয়েল সায়েন্সৰ MCQৰ প্ৰশ্নখিনি আলোচনা কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি। দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তি ভাঙি ছিঙি চুৰমাৰ কৰিব এইষাৰ কাৰ উক্তি আছিল? ইয়াত 4টা অপশ্যন আছে ABCৰ ভিতৰত এনসাৰ হ'ব এনসাৰ A, ভাৰত সচিব হাৰ্বাৰ্ট বিজুলীৰ। কুৱেশ্যন নম্বৰ 2, 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? এক নম্বৰটো আছে বাংলাদেশৰ পুনৰ একত্ৰীকৰণ। 2 নম্বৰটো আছে ভাৰতবৰ্ষৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ হস্তান্তৰকৰণ। আৰু 2টা আছে এই 4টা অপশ্যনৰ ভিতৰত 2টা শুদ্ধ, 1 নম্বৰ আৰু 2 নম্বৰটো, গতিকে এনসাৰ A হ'ব। কুৱেশ্যন নম্বৰ 3, সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে কোন দেশত প্ৰথমতে প্ৰয়োগ কৰিছিল? এনসাৰ হ'ব এনসাৰ B, সাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকাত। কুৱেশ্যন নম্বৰ 4, মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল? এনসাৰ D, নেতাজী সুভাষ বসুৰ। কুৱেশ্যন নম্বৰ 5, প্ৰত্যেকৰ দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিল? ইয়াৰ এনসাৰ হ'ব এনসাৰ D, 20 ফেব্ৰুৱাৰী 1947। কুৱেশ্যন নম্বৰ 6, অসমৰ দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? এনসাৰ B, 1843 চনত। 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো হ'ল, ইয়াত অপশ্যন 4টাৰ ভিতৰত অপশ্যন Dটো শুদ্ধ এনসাৰ। এইবিলাক প্ৰশ্ন মই মোৰ আগৰ ভিডিঅ'বিলাকত আলোচনা কৰিছোঁ। তোমালোকে যদি এতিয়াও দেখা নাই ভিডিঅ'বিলাক দেখিব, আৰু চেনেলটোলৈ যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কুৱেশ্যন নম্বৰ 8, 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? এনসাৰ হ'ব এনসাৰ B, শম্ভুধন সাংলোচাই। কুৱেশ্যন নম্বৰ 9, অসম ছাত্ৰ সন্মিলন সংগঠিত হৈছিল? এনসাৰ A, 1916 চনত। কুৱেশ্যন নম্বৰ 10, উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? ইয়াত অপশ্যন 4টা আছে। এই 4টাৰ ভিতৰত এনসাৰ D, ডিব্ৰুগড়ত। কুৱেশ্যন নম্বৰ 11, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোনকেইজন সাহিত্যিকক জনা যায়? আমি জানো ত্ৰিমূৰ্তি বুলিলে হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালাক জনা যায়, গতিকে এনসাৰ হ'ব এনসাৰ B, 2, 3 আৰু 4। কুৱেশ্যন নম্বৰ 12, ৰাজত ৰংগিনী কোনে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যনৰ ভিতৰত এনসাৰ C, কলহনে। কুৱেশ্যন নম্বৰ 13, মেঘালয়ৰ খাচীয়া জয়ন্তী কোনটো নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত? ইয়াত শুদ্ধ উত্তৰটো হ'ব এনসাৰ C, দ্ৰাবিড় গোষ্ঠীৰ। কুৱেশ্যন নম্বৰ 14, সবচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? ইয়াত শুদ্ধ উত্তৰটো হ'ব এনসাৰ C, মিজোৰাম। কুৱেশ্যন নম্বৰ 15, অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব এনসাৰ A, ভট্টদেৱে। কুৱেশ্যন নম্বৰ 16, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? ইয়াত শুদ্ধ উত্তৰটো হ'ব এনসাৰ B, খনিজ তেল। কুৱেশ্যন নম্বৰ 17, তলৰ কোনটোৰ তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয়? ইয়াত 4টা অপশ্যনৰ ভিতৰত এনসাৰ শুদ্ধ উত্তৰটো হ'ব এনসাৰ D, পৰ্যটন। কুৱেশ্যন নম্বৰ 18, তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? ইয়াত শুদ্ধ উত্তৰটো হ'ব এনসাৰ B, মিথুন। কুৱেশ্যন নম্বৰ 19, তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ নহয়?
ইয়াত শুদ্ধৰ উত্তৰটো হ'ব এনসাৰ ডি অক্সিজেন। কুৱেশ্যন নম্বৰ 20 পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হ'ল এনসাৰ সি এটা ক্ষুদ্ৰ উদ্যোগৰ কৰা সীমিত। কুৱেশ্যন নম্বৰ 21 কালি মাটি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন? উত্তৰ সি ৰাছিয়া। কুৱেশ্যন নম্বৰ 22 এছিয়া আৰু আফ্ৰিকা মহাদেশৰ কোনখন সাগৰে পৃথক কৰিছে? এনসাৰ বি লোহিত সাগৰ। কুৱেশ্যন নম্বৰ 23 কায়ৰো কোনখন দেশৰ ৰাজধানী? এনসাৰ সি জাপানৰ। কুৱেশ্যন নম্বৰ 24 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত হাৰ কিমান শতাংশ? এনসাৰ এ 63.25%। কুৱেশ্যন নম্বৰ 25 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ'ল এনসাৰ হ'ব বি এনসাৰ বি গুৱাহাটী শিলচৰ যোৰহাট ডিব্ৰুগড়। এতিয়া কেৱল কুৱেশ্যন আৰু এনসাৰবিলাক কৈছোঁ। কুৱেশ্যন নম্বৰ 26 এনসাৰ ডি। কুৱেশ্যন নম্বৰ 27 এনসাৰ এ। কুৱেশ্যন নম্বৰ 28 এনসাৰ ডি। কুৱেশ্যন নম্বৰ 29 এনসাৰ চি। কুৱেশ্যন নম্বৰ 30 এনসাৰ ডি। কুৱেশ্যন নম্বৰ 31 এনসাৰ বি। কুৱেশ্যন নম্বৰ 32 এনসাৰ বি। কুৱেশ্যন নম্বৰ 33 এনসাৰ বি। কুৱেশ্যন নম্বৰ 34 এনসাৰ ডি। কুৱেশ্যন নম্বৰ 35 এনসাৰ এ। কুৱেশ্যন নম্বৰ 36 এনসাৰ চি। কুৱেশ্যন নম্বৰ 37 এনসাৰ এ। কুৱেশ্যন নম্বৰ 38 এনসাৰ চি। কুৱেশ্যন নম্বৰ 39 এনসাৰ ডি। কুৱেশ্যন নম্বৰ 40 এনসাৰ বি। কুৱেশ্যন নম্বৰ 41 এনসাৰ এ। কুৱেশ্যন নম্বৰ 42 এনসাৰ বি। কুৱেশ্যন নম্বৰ 43 এনসাৰ বি। কুৱেশ্যন নম্বৰ 44 এনসাৰ চি। কুৱেশ্যন নম্বৰ 45 এনসাৰ এ। আজিলৈ ইমানেই। এই চেনেলটোৰ দ্বাৰা তোমালোকৰ উপকৃত হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাক দেখিব। ধন্যবাদ।